নমস্কাৰ বন্ধুসকল বহু অপেক্ষাৰ অন্তত অৱশেষত এডিআৰই ৰিজাল্ট অহা 7 মাৰ্চ তাৰিখে ঘোষণা হ'ব আৰু গতিকে অফিচিয়েল নটিফিকেশ্যন ইয়াত আহি গ'ল পেপাৰত দিছে আজি ইয়াত লিখিছে দ্য প্ৰভিজনেল ৰিজাল্ট অফ দ্য ৰিটেন এক্সামিনেশ্যন OMR বেষ্ট ফৰ দ্য ভেৰিয়াছ ক্লাছ 3 পোষ্ট এজ এডভাৰটাইজ বাই নাম্বাৰ ইমান ডেটেড 30/10/2023 under the state level recruitment commission for class 3 post will be declared on 7/3/2025 অৰ্থাৎ অহা কাইলৈ ৰিজাল্ট দিব and the result can be viewed by individual candidate in the official website of Assam State School Education Board Division 1 that is www.site.sebaonline.org and website of Gov of Assam www.assam.gov.in ইয়াত কিন্তু টাইমৰ কথা কোনো উল্লেখ কৰা নাই খুব সম্ভৱ 9টা 9:30 বা 10টা বজাৰ ভিতৰত ৰিজাল্ট ডিক্লেয়াৰ হৈ যাব আজি যেনেকৈ আসাম পুলিচৰ SI ৰিজাল্ট ঘোষণা কৰিলে আৰু এডিআৰ ৰিজাল্ট ঘোষণা কৰাৰ ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কি বুলি কৈছিলে এবাৰ চাওঁ হকচোন এডিআৰ ৰিজাল্ট 7 মাৰ্চ শুক্ৰবাৰে আমাৰ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ যি আমাৰ ৰিক্ৰুটমেণ্ট কমিশ্যন আছে তেওঁলোকে ঘোষণা কৰিব আৰু ইয়াৰ লগে লগে এতিয়া কাট অফ মাৰ্কৰ কথা আহিব কাট অফ মাৰ্কৰ বিষয়ে মই ভাবোঁ ইমান চিন্তা কৰিব নালাগে যদিহে 100ৰ ওপৰত মাৰ্কছ আহিছে তেতিয়াহ'লে নিশ্চয় ৰিজাল্ট চাগে খুব সম্ভৱ পজিটিভ আহিব বুলি আমি আশা কৰিছোঁ আৰু গতিকে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ উপৰিও অসম চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন ধৰণৰ পৰীক্ষাসমূহ ওলাই থাকে গতিকে সকলোৱে পঢ়ি থাকিবলৈ মই অনুৰোধ জনাইছোঁ সকলোকে ছেপ্টেম্বৰ মানত আকৌ নতুনকৈ এডিআৰই এডভাৰটাইজমেণ্ট চাগে ওলাব গতিকে আৰু এই ভিডিঅ'টো চোৱাৰ বাবে বহুত থেংক ইউ সকলোকে আৰু অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ